নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আমাৰ সিটো আসামৰ মুৰব্বীসকলে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ আমাৰ সিটো আসামৰ মুৰব্বীসকলে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে কি এনে গুৰুত্বপূৰ্ণ খবৰ দিছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। সিটো ওয়ার্ল্ডত আছে, খালি অসমত নহয়, সিটো ওয়ার্ল্ডত আছে, ভাৰতবৰ্ষত আছে। সিটোৰ নেতৃত্বত 65টা গণসংগঠন আছে, 56টা ট্ৰেড ইউনিয়ন আছে। আমি এনেই আন্দোলন কৰা নাই। গতিকে আপোনালোকে কোনো ভয় কৰিব নালাগে। যিমান দিনলৈকে চৰকাৰে আমাৰ দাবী মানি নলয় সিমান দিনলৈকে আমি এই আন্দোলন চলাই যাম। আমাৰ ভোট পাই আজি বিজেপি চৰকাৰ হৈছে। অহা দিনত আমাৰ এই অংগনবাড়ী ওয়ার্কারসকলে বিএলও কাম কৰে, ভোটাৰ লিষ্টৰ কাম টোটালি বন্ধ কৰি দিব। এপ্ৰিলৰ 16 তাৰিখত নিৰ্বাচন হ'ব বুলি শুনা পাইছোঁ। আমাৰ ওয়ার্কারসকলে যদি ভোটাৰ লিষ্ট বনাই নিদিয়ে তেতিয়াহ'লে এই ইলেকশ্যন নহয়। গতিকে বিএলও টোটালি বন্ধ থাকিব। মনত ৰাখিব, বিএলওৰ কাম আমি নকৰোঁ, 1 নম্বৰ। 2 নম্বৰ কথা হৈছে, আৰু এটা কথা শুনি লওক, এই চৰকাৰে লাখপতি বাইদেউ আছেনে ইয়াত? 2 লাখপতি বাইদেউ, সব বাইদেউক লাখপতি বনাই দিছে। যিমান ললিপপ আছে ইলেকশ্যনৰ আগত সব ললিপপ দিয়ে। 2014 চনত এটা গেছৰ চিলিণ্ডাৰৰ দাম আছিল মাত্ৰ 349 টকা। আৰু আজি সেই গেছ চিলিণ্ডাৰ 1200 টকাত ল'ব লগা হৈছে। এতিয়া ইলেকশ্যন আহিছে, 200 টকা কমাই দিছে। এইখন পঞ্চায়ত চৰকাৰে যদি অংগনবাড়ীৰ 2000 টকা হয় আৰু এই 14 চনৰ গেছৰ চিলিণ্ডাৰৰ দাম যদি 1000 টকা হয়, সেই তুলনামূলক আজি 2000 টকাৰ সলনি কিমান টকা হ'ব লাগিছিল? 8000 টকা হ'ব লাগিছিল। কিন্তু দিছেনে? 1 টকা বঢ়াইছেনে? 1 টকা বঢ়োৱা নাই। বেটি বচাও বেটি পঢ়াও সেইটো নহয়, তাৰমানে বেটি মাৰো বেটি কবৰ দিওঁ, এইখন চৰকাৰৰ এইটো নীতি। আৰু সেই কাম কৰিছে। আজি অংগনবাড়ীসকল ৰাজপথত ওলাই আহিছে মুকলি আকাশৰ তলত, এই বেটি বচাও বেটি পঢ়াও। আজি বেটিসকল ক'ত আছে? ৰাজপথত। কিয় কাৰণে? পেট্ৰল টাউনত বোকাটোৰ বেটিসকল। কিন্তু বেটিসকলক অৱস্থা কি? বেটিসকলক যিজনে সন্মান দিব নোৱাৰে। আজি শিক্ষাৰ ভিতৰত দল কৰ্তন কৰিছে। বেটি কেনেকৈ চৰকাৰী স্কুলত যাব? প্ৰাইভেট স্কুলত তেখেতসকলৰ ল'ৰা ছোৱালী লণ্ডনত পঠাব। আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী স্কুলৰ যি অৱস্থা, চৰকাৰী স্কুলত যাব নোৱাৰা হৈছে। আৰু দৰমহা চৰকাৰী স্কুলৰ বাজেটৰ দম কৰ্তন কৰিছে, অংগনবাড়ীৰ বাজেটৰ দম কৰ্তন কৰিছে, সমাজ কল্যাণৰ বাজেটৰ দম কৰ্তন কৰিছে। আৰু যিমান চৰকাৰী খণ্ড আছে সব বেচৰকাৰী দি আছে। আমি ইয়াত আহি আমাৰ এই সংগ্ৰাম চলাই যাম আৰু আমাৰ এই সংগ্ৰাম চলি থাকিব। এই অসহযোগ আন্দোলন চলি, তাৰ উপৰি আমি জঙ্গী আন্দোলন কৰি তুলিম। যদি এইখন চৰকাৰে আমাৰ দাবী নিৰ্বাচনৰ আগলৈকে মানি নলয়, আমি বিজেপি চৰকাৰক এটাও ভোট নিদিওঁ, কোনেও ভোট নিদিওঁ। আমাৰ ভোটত জয়ী হৈ এতিয়া আমাক ইমান প্ৰতাৰণা কৰিছে। গতিকে আমি ভোট নিদিওঁ বিজেপি চৰকাৰক। এই কথা আমি আজি চবে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।